নমস্কাৰ, এয়া হ'ল ইভিনিং হেডলাইন্স আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। ডিগবৈত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। ডিগবৈত দুৰ্গাবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত হ'ল এজন লোক। নিহত লোকজনৰ নাম চিত্তৰঞ্জন চক্ৰৱৰ্তী। পুৱতি নিশা বাহিৰলৈ ওলাওঁতে হাতীয়ে আক্ৰমণ কৰে লোকজনক। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় লোকজন। পিছত চিকিৎসালয়লৈ নিয়াৰ পথতেই মৃত্যু সাৱতে লোকজনে। এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে ডিগবৈত। বন্যহস্তীৰ আক্ৰমণৰ ফলত এজন লোকৰ মৃত্যু হৈছে। নিহত লোকজনৰ নাম চিত্তৰঞ্জন চক্ৰৱৰ্তী। মোৰ খুৰা যোৱাকালি ৰাতি 3:30 মান বজাত বাথৰুমলৈ যাবলৈ ওলালে। সেই বাথৰুম সেইফালে আছে, তেখেতে চুইচ দিবলৈ নোৱাৰিলে কাৰণ আন্ধাৰ আছিলে কালি। ইয়াত কঁঠাল ইয়াৰ পৰা লৈ পেলাই গৰুৱে চাগে খাইছে বুলি ভাবি খুৰাই গৰু বুলি গালি পাৰিলে। যেতিয়া গালি পাৰিলে আন্ধাৰত দেখিছে প্ৰকাণ্ড এটা গৰু বুলি কৈছে। প্ৰথমে বুজা নাছিলে এইটো হাতী হয় বুলি। যেতিয়া এইটো খুঁটা ভাঙি তেওঁক গৈ তাত মাৰিলে, তেতিয়াহে গম পালে হাতীয়ে মাৰিলে। আনফালে কেমেৰাত বন্দী হৈছে হাতী মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য। নুমলীগড়ত বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। হাতীয়ে ভাঙিছে ঘৰৰ ভিতৰত কিন্তু আবদ্ধ হৈ আছিল এটা পৰিয়াল। নুমলীগড়ৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই জনবহুল এলেকা তথা নুমলীগড় শোধনাগাৰ আৰু আৰক্ষী চকীৰ গাতে লাগি থকা বিষ্ণুপুৰ সেউজীপাৰ ৰংবং গাঁৱত উৰে নিশা উপদ্ৰৱ চলায় বন্যহস্তীৰ এটা জাকে। 4টাকৈ পৰিয়ালৰ বাসগৃহ বিধ্বস্ত কৰাৰ উপৰিও কেইবাটাও পৰিয়ালৰ চৌহদৰ পকী বেৰা ভাঙি বাৰীত সোমাই কলগছ, নাৰিকল, অন্যান্য গছ-গছনি, বাৰীত থকা শাক পাচলি নষ্ট কৰে। নিশা হাতীয়ে লণ্ডভণ্ড কৰাৰ দৃশ্য বন্দী হ'ল কেমেৰাত। হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাজ্য চৰকাৰৰ বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। চৰকাৰে আৰু কিবা এটা সুবিধা দিব লাগিব। নাইকিয়া মানুহ এতিয়া নিজৰ ঘৰ, মোৰ ঘৰটো ভাঙিলে মাহঁতৰো ঘৰ ভাঙি দিলে গোটেই। আৰু খানা পিনা এতিয়া চাউল যিকেইটা আছিলে চব ভাঙি চিঙি খাই বৈ মানে আৰু একো আমি নিজেতো ৰাতিপুৱা একো খাব পোৱা নাই। ভোকতে তেনেকৈ আছোঁ। যেনে তেনে পলাই জান বাচিছোঁ, নহ'লেতো কেতিয়াবাই আমাক কালি ৰাতি মাৰিয়ে পেলালেহেঁতেন। কি কৰিম আৰু উপায়টো নাই। পলাতে মই গৈ খালতে পৰিলোঁ, উঠিবই নোৱাৰিছোঁ। মানুহ এফালে নাই, এইটো ঘৰ ভাঙোতে এইটো ঘৰ ভাঙিলে, যা পাই ফালে ওলালে। ইফালে ৰঙাপুৰাতো বন্যহস্তীৰ সন্ত্ৰাস। বনাঞ্চলেৰে বন্যহস্তীয়ে প্ৰৱেশ কৰিলে চহৰত। ৰঙাপুৰা চহৰ পৰিভ্ৰমণ কৰিলে বন্যহস্তীৰ এটা জাকে। নিশা 3টা বন্যহস্তীয়ে ৰঙাপুৰা চহৰৰ 1 নম্বৰ ৱাৰ্ডত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। বন্যহস্তীৰ জাকটোৱে সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি নামনি গাঁৱত প্ৰৱেশ কৰে। বন বিভাগৰ লোকে জাকটো খেদি পঠিয়াবলৈ সক্ষম হয়। বন্যহস্তীৰ জাকটোৱে 1 নম্বৰ ৱাৰ্ডৰ কেইবাটাও বাসগৃহৰ ক্ষতি সাধনো কৰে। ৰাতি 2:30 বজাত আৱাজ হৈ আছে, মানুহ হাল্লা কৰি আছে। তেতিয়া দৰ্জা খুলি চাওঁ, মোৰ চোতালত 3খন হাতী আহি কিনে মোৰ এই বাৰাণ্ডাটো ভাঙি গ'ল। এই পিন্ধি যায় ইহঁতৰ অলপ ঘৰ ভাঙি গুচি গ'ল। কেইটা হাতী আছিলে? চিপাঝাৰৰ কৰখুটি কৃষি প্ৰকল্পৰ ৭৭,420 বিঘা ভূমিত ভূমি পূজন কাৰ্যসূচী বুধবাৰে ধলপুৰ শিৱধাম প্ৰাংগণত সম্পন্ন হয়। বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে ধলপুৰ গৰুখুটি অঞ্চলৰ ৭৭,420 বিঘা ভূমিৰ বেদখল উচ্ছেদ কৰি কৃষি প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে এইবাৰ বাজেটত 9,60,00,000 টকা আবণ্টন দিছে এই কৃষি প্ৰকল্পৰ বাবে। বিধায়ক পদ্ম হাজৰিকাক গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ হিচাপে লৈ গঠন কৰা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত হৈছে এই ভূমি পূজন। অনুষ্ঠানত চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস সমন্বিতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। অধিক জনাব সাংবাদিক নৱজ্যোতি মহন্তই। নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে আজি যি গৰুখুটিৰ পৰা ৭৭,420 বিঘা ভূমি যি কৃষি প্ৰকল্প স্থাপন কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই স্থানত আজি ভূমি পূজন সমাপ্ত হৈছে আৰু নিজে হাল বাই কৃষি কাৰ্য আৰম্ভ কৰিছে বিধায়ক তথা এই কমিটিৰ অধ্যক্ষ পদ্ম হাজৰিকা। বিধায়কগৰাকীয়ে উপস্থিত আছে, লগত উপস্থিত আছে স্থানীয়। যিহেতু সমাপ্ত হ'ল, লগতে আজি হাল বাই কৃষি কাৰ্য আৰম্ভ কৰিছে আপোনালোকে। মই যোৱা পৰহি দিনা বিধানসভাতো কৈছোঁ যে বাজেটত ইয়াত ধন ধাৰ্য কৰা হৈছে আৰু আমাক দায়িত্ব অৰ্পণ কৰিছে। গতিকে আমি আজিৰ দিনটোত পবিত্ৰ দিন ঈদ, আজি এই দিনটোত
আজি ভূমি পূজন কৰিম আমি আৰু কৃষি কাৰ্য আমি শুভাৰম্ভ কৰিম। গতিকে আমাৰ পূজা চলিছে, লগে লগে আমি আশীৰ্বাদ লৈ ইয়াত হাল মৰাটো চালু কৰিছোঁ আৰু আজিৰ পৰা গৰুখুঁটি প্ৰকল্পৰ কাম আৰম্ভ হ'ল। কিমান লোকক সামৰি লোৱা হ'ব, পৰিকল্পনাটো আপোনাৰ কি ধৰণে? সেইটো সময়ে নিৰ্ধাৰণ কৰিব। আমি এতিয়া ৰাইজৰ লগত আলোচনা কৰিম, এই অঞ্চলৰ ৰাইজৰ লগতো আলোচনা কৰিম যে কিমান মাটি আমি কৃষি কৰ্ম কৰিম, কিমান মাটিত আমি গৰু খুঁটি, ম'হৰ খুঁটি, ছাগলী পালন, মুৰ্গী পালন, গাহৰি পালন এইবিলাক আমি কৰিম। যে আমি কৈছোঁ যে মাছ, মাংস, গাখীৰ উৎপাদন আমি ইয়াৰ পৰা কৰিম। গতিকে এইখিনি উৎপাদন কৰিবলৈ যাওঁতে যে আমাৰতো কৈছে যে 2000 গিৰ গাই, যে উন্নত জাতৰ গিৰ গাই, দেশীয় গাই গুজৰাটৰ পৰা অনা হ'ব, মুৰা বাফেলো ম'হ অনা হ'ব, ছাগলীও উন্নত জাতৰ অনা হ'ব। যে আমাৰ দিনে কোটি কোটি টকাৰ যিটো বহিৰাজ্যৰ পৰা খাদ্য সামগ্ৰী, মাছ, মাংস, গাখীৰ আহি আছে, টেংকাৰে টেংকাৰে গাখীৰ আহি আছে, সেইটো আমি ইয়াত উৎপাদন কৰিবৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যেনেকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ সপোন লৈ আগবাঢ়িছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোনেৰে আমাক দায়িত্ব অৰ্পণ কৰিছে। আৰু চৰকাৰ গঠন কৰিয়েই ঐতিহ্যমণ্ডিত এই ধলপুৰৰ শিৱ মন্দিৰ আমি সুৰক্ষিত কৰা আৰু পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু লগে লগে ইয়াৰ কাষে বাৰে যিমানখিনি মাটি আছে এইখিনি যাতে স্থানীয় লোকৰ জৰিয়তে আমি কৃষি কৰ্ম কৰিব পাৰোঁ, ইয়াতে উৎপাদন কৰিব পাৰোঁ আৰু বজাৰ আমি দখল কৰিব পাৰোঁ। সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কৈছে যে গৰুখুঁটিৰ অৰ্গেনিক শাক চব্জি গুৱাহাটী ৰাইজে খাবলৈ পাব। এতিয়া তেওঁ যিটো ঘোষণা কৰিছে তেখেতে, সেইটো আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আজিৰ পৰা মাটিত নাঙল লাগিল। ক্ষমা কৰিব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু বনদস্যুৰ গুলীয়াগুলী। বনকৰ্মীৰ টহলদাৰী গোটৰ সৈতে মুখামুখি হয় অৰুণাচলী বনদস্যুৰ। বনকৰ্মীলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীচালনা কৰে বনদস্যুৱে। বনকৰ্মীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে অৰুণাচলী বনদস্যুক। এঘণ্টা ধৰি দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হয়। দুই পক্ষৰ গুলীয়াগুলীত নিহত কাঠ কঢ়িয়াবলৈ বনদস্যুৱে অনা এজনী মাইকী হাতী। ইয়াৰ পিছতেই জয়পুৰ আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু চিকিৎসকৰ এটা দল। চিকিৎসকৰ দলটোৱে হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি হাতীজনী বন্দুকৰ গুলীত নিহত হোৱাটো নিশ্চিত কৰে। উল্লেখযোগ্য যে মাত্ৰ কেইগৰাকীমান বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানখন চোৱা চিতাৰ দায়িত্বত আছে। আনকি কোনো ধৰণৰ অত্যাধুনিক অস্ত্ৰ শস্ত্ৰও প্ৰদান কৰা নাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীক। সেই আওপুৰণি অস্ত্ৰ শস্ত্ৰই নিৰাপত্তা দিবলগীয়া হৈছে সুবিশাল উদ্যানখন, যাৰ বাবেই সময়ে সময়ে তাৰ সুযোগ গ্ৰহণ কৰি আহিছে চোৰাং কাঠৰ বেপাৰীয়ে। আনহাতে মৃত হাতীজনীক মৰণোত্তৰ পৰীক্ষাৰ পিছত চৰকাৰী নিয়ম অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়ে। সময় থাকোঁতে যদি বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ সংখ্যা বৃদ্ধি নকৰে তেন্তে ইতিহাসৰ পাততহে পোৱা যাব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন। হাতী যিহেতু তাত চেডল লগা আছিলে ওপৰত, আৰু লগতে মাইকী হাতী আপোনাৰ 20 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব। আৰু আমি দেখিছোঁ যে হিষ্ট্ৰীটো লৈছোঁ কেনেকুৱা ঘটনা ঘটিছিলে। আৰু দুয়োফালৰ পৰা গুলীয়াগুলী হৈছিলে ৰাতি। এটা ছাইডে আপোনাৰ বাওঁ ভৰিৰ পিছৰ ফিমাৰ বনটো সম্পূৰ্ণ টুকুৰাকৈ ভাঙি গৈছে, ফ্ৰেকচাৰ হৈছে। আৰু সেইটো আমি ভাবিছোঁ, সন্দেহ কৰিছোঁ যে গুলীৰ কাৰণে হৈছে। অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰি গ্ৰেপ্তাৰ হোৱা ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ অসমৰ মডেলৰ। বলিউডৰ মোহময়ী অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰৰ পিছতেই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰ মাজতে ৰাজ কুন্দ্ৰাই অশ্লীল ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়া বুলি অভিযোগ তুলিছে অসমৰ এগৰাকী মডেলেও। বিগত প্ৰায় 15 বছৰৰ পূৰ্বেই মুম্বাইত সুপ্ৰতিষ্ঠিত নগাঁৱৰ কামপুৰৰ যুৱতী মডেলগৰাকী হ'ল ইচিকা বৰা। 2019 চনত এনে এক সুযোগ পায়ো প্ৰত্যাখ্যান কৰিছিল ইচিকাই। এই সন্দৰ্ভত সকলো তথ্য সদৰি কৰাৰ লগতে এই পেছাৰ সৈতে জড়িত অসমৰ নৱপ্ৰজন্মৰ মডেলসকলক মডেলিঙৰ ক্ষেত্ৰখনত আগবাঢ়ি যাওঁতে অধিক সতৰ্ক হ'বৰ বাবে তেওঁ আহ্বান জনায়। 2019ত মোক তেওঁলোকে মাতি দিছিলে যে এনেকুৱা এপৰ কাৰণে শ্বুটিঙৰ কাৰণে
আৰু মই গৈছিলোঁ কিন্তু তেওঁলোকৰ সেইটো মানে মই ইমান ভাল নেদেখিলোঁ কাৰণ কি হ'ল কি তেওঁলোকে কৈছে যে এক্সপ'জিং কৰিব কিন্তু এক্সপ'জিং কৰোঁতে ধৰক ফ্ৰণ্টতো কেমেৰা ৰাখিছে বেক লৈ আছে আৰু সেইটো কাৰণে মোৰ অলপ ডাউট হ'ল তেওঁলোকৰ ওপৰতে যে বেক ছাইডত যদি তোমালোকে ৰাখিছা কিন্তু ফ্ৰণ্টত কিয় কেমেৰা লাগে পইচা পাতিটো তেওঁলোকে খেলি মেলি কৰিছে কাৰণ কি হ'ল কি আমি প্ৰত্যেকজনে মই ইণ্টাৰনেশ্যনেল মডেল চবৰে বেলেগ বেলেগ ৰেট থাকে মানে এতিয়া মই ক'লোঁ যে মই 60,000 to 70,000 পাৰ ডে লওঁ মানে তেওঁলোকে প্ৰথমতে বাৰু কম্প্ৰমাইজ কৰি 60, 35, 40 এনেকৈ তেওঁলোকে ক'লে বাৰু কিন্তু তেওঁলোকে মানে কি ক'লে যে হেৰি 24 আৱাৰ্ছতে মানে আমি কমপ্লিট কৰিম কিন্তু 24 আৱাৰ্ছ কি আমাৰতো তাত মানে 8 আৱাৰ্ছত মানে এদিন হয় মানে 3 দিনৰ পে'মেণ্টটো মানে তেওঁলোকে এদিনৰ পে'মেণ্ট কৰি লৈছে আৰু সেইটো তেওঁলোকে বহুত খেলি মেলি কৰিছে বহুত ছোৱালীৰ লগতে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত নৰ্থ ইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছ'চাইটিয়ে প্ৰদান কৰিছে 8টা অক্সিজেন কনচেণ্ট্ৰেটৰ অতিমাৰী কৰোনাই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সময়তেই নিডছে হাতত লৈছে এই প্ৰশংসনীয় পদক্ষেপ শেহতীয়াকৈ অক্সিজেনৰ অভাৱত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা বহু কোভিড আক্ৰান্তক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিবলগীয়া হৈছে সেই অভাৱৰ বিষয়ে জানিব পাৰি বেচৰকাৰী সংস্থা নিডছে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰদান কৰিছে এই অক্সিজেন কনচেণ্ট্ৰেটৰসমূহ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তিতাবৰ মহকুমা স্বাস্থ্য বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় অক্সিজেন কনচেণ্ট্ৰেটৰকেইটা নিডছৰ বিষয়ববীয়াসকলে 4টা 5 লিটাৰ 4টা 10 লিটাৰ সৰ্বমুঠ 8টা অক্সিজেন কনচেণ্ট্ৰেটৰ বিতৰণ কৰি চিকিৎসালয়খনৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰে নিডছে প্ৰদান কৰা অক্সিজেন কনচেণ্ট্ৰেটৰৰ পৰা তিতাবৰ মহকুমা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কোভিড ৰোগীৰ বহু সুবিধা হ'ব বুলি কয় চিকিৎসকসকলে নেটৱৰ্ক 18 ফেডাৰেল বেংকৰ সঞ্জীৱনী গাড়ী কোভিডৰ কবলত পৰা দেশৰ সকলো জিলা ভ্ৰমি পৰিছে ভেকচিনৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াসত আহক আমাক সহযোগ কৰক আমাৰ সঞ্জীৱনী গাড়ীখন আজি ক'ত আছে চাওক আজি 21 জুলাই 2021 নাছিক লখনগাঁও মাতসাংগাভি গুণ্টুৰ মুলুকুদুৰু এডালপালে এইসমূহ অঞ্চল ভ্ৰমণ কৰি ফুৰিছে গাড়ীখনে স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড